ভূটানৰ পৰা পানী এৰিছে অনুভৱ কৰি তিনিওজন নাৱত উঠি পাৰলৈ গুচি আহক। বিপদ সীমাৰ ওপৰত বাগৰি আছে, পাৰলৈ আহক অনতিপলমে। যে আজি নদীত ভূটানৰ পৰা পানী এৰি দিছে, ভূটানৰ পৰা পানী আহোঁতে পানী দীৰ্ঘ সীমাৰ ওপৰেদি হৈ আছে, পানী বেছি হৈ আছে। গতিকে আপোনালোকে নদীত নামাটো উচিত নহয়। আপোনালোকে জনসাধাৰণক নদীত নাহিব, দয়া কৰি আপোনালোকে উঠি যাওক। নদীত আপোনালোকে নামিব নালাগে, ভৰি ধৰিব নালাগে, মাছ মাৰিব নালাগে, সাপটি ধৰি যাব নালাগে, গা ধুব নালাগে। ভূটানৰ পৰা পানী আছে কিন্তু আপোনাক তিনিজনক কৈ আছো, ভূটানৰ পৰা পানী এৰিছে অনুভৱ কৰি তিনিওজন নাৱত উঠি পাৰলৈ গুচি আহক। নদীত ভূটানৰ পৰা পানী এৰি দিছে, ভূটানৰ পৰা পানী আহোঁতে পানী দীৰ্ঘ সীমাৰ ওপৰেদি হৈ আছে, পানী বেছি হৈ আছে। গতিকে আপোনালোকে নদীত নামাটো উচিত নহয়। আপোনালোকে জনসাধাৰণক নদীত নাহিব, দয়া কৰি আপোনালোকে উঠি যাওক। নদীত আপোনালোকে নামিব নালাগে, ভৰি ধৰিব নালাগে, মাছ মাৰিব নালাগে, সাপটি ধৰি যাব নালাগে, গা ধুব নালাগে। ভূটানৰ পৰা পানী আছে কিন্তু আপোনালোকে দয়া কৰি মোৰ কথাটো অলপ সন্মান দিব। আপোনালোকে উঠি আহক। ধন্যবাদ। আজি আমাৰ ভূটানৰ পৰা পানী আমি গম পাইছোঁ। সেইকাৰণে মই গাঁও প্ৰধান শ্বাহ আলম, মোৰ এইটো এলেকা নাৰায়ণগুৰি মানা কাষৰীয়া এইটো অঞ্চল। মানুহে কিন্তু নদীত আজি ভৰি ধৰাৰ কাৰণে শুনছিল, তাতে মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, শুনছে মানুহে মোৰ কথা। আৰু পুলিচে চাইলেণ্ট বজাৰৰ কাৰণে হিন্দিছিল, মই মাইকিং কৰিলোঁ, মানুহক জনাই দিছোঁ। আৰু পুলিচে মোক সহায় কৰিছে, পুলিচৰ লগত থাকি মানুহকেইটাক বৰ্তমান বন্ধ কৰিছে। বন্ধ কৰাতে এতিয়া মানুহ নদীত নাই। ইমান বহুত মানুহ আছিল, কিন্তু মানুহে এতিয়া বুজি পাইছে যে নাই, খৰিটো অপৰাধ হৈ আছে, চৰকাৰৰ পৰা আইন বিৰোধী হৈ আছে। সেইকাৰণে মানুহ এতিয়া খৰি ধৰাত নাই। সেইকাৰণে গোটেইকেইটা মানুহ লাহে লাহে উঠি ঘৰ পিনে দিছে, ঘৰ গৈছে।